নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কোষ আৰু ইয়াৰ গঠন চেল এণ্ড ইটছ ষ্ট্ৰাকচাৰ এই টপিকটোৰ MCQs কেইটামান ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে হু ডিস্কভাৰ দ্য লিভিং চেল ফৰ দ্য ফাৰ্ষ্ট টাইম। প্ৰথমবাৰৰ বাবে জীৱন্ত কোষ কোনে আৱিষ্কাৰ কৰিছিল? জীৱন্ত কোষ লিভিং চেল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এণ্টনি ভন লিউৱেনহক। Next, question number 2. Which cell organelle is known as the powerhouse of the cell? কোনটো কোষ অংগাণক কোষৰ শক্তিঘৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাইটকণ্ড্ৰিয়া। Next, which of the following structural feature is present in a plant cell but completely absent in the animal cell? তলৰ কোনটো গঠন উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত সম্পূৰ্ণৰূপে অনুপস্থিত? প্ৰাণী কোষত নাথাকে কিন্তু উদ্ভিদ কোষত থাকে। কোনটো ফিচাৰ্স? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেল ৱাল কোষ বেৰ। নেক্সট কুৱেশ্যন নম্বৰ 4. Lysosomes are known as suicidal bags of the cell because they contain. লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কাৰণ ইয়াত থাকে কি থাকে ইয়াত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৱাৰফুল ডাইজেষ্টিভ এনজাইমছ শক্তিশালী পাচক এনজাইম থাকে ইয়াত। নেক্সট কুৱেশ্যন নম্বৰ 5. Which organelle is responsible for trapping solar energy and performing photosynthesis in plant cell? উদ্ভিদ কোষত সৌৰশক্তি আবদ্ধ কৰি সালোক সংশ্লেষণ সম্পন্ন কৰাৰ বাবে কোনটো অংগাণু দায়ী? কোনটো অংগ মানে চেলৰ কোনটো পাৰ্টছ দায়ী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্লৰোপ্লাষ্ট। Next question number 6. Which is the fluid dynamic substance present inside the cell membrane containing all the cell organelles called? কোষ আৱৰণৰ ভিতৰত থকা আৰু সকলো কোষ অংগাণুক ধৰি ৰখা জুলীয়া বা অৰ্ধজুলীয়া পদাৰ্থখিনিক কি বোলা হয়? চেলৰ ভিতৰত থকা যিবিলাক লিকুইড টাইপৰ থাকে বা অৰ্ধ লিকুইড সেই ফ্লুইডবিলাকক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি চাইটোপ্লাজম কোষ প্ৰৰস বা চাইটোপ্লাজম বুলি কোৱা হয়। Next question number 7. Ribosomes are the sites for the synthesis of which essential biological molecules? ৰাইবজমত তলৰ কোনটো অপৰিহাৰ্য জৈৱিক অণুৰ বিশ্লেষণ ঘটে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰটিনছ। Next question number 8. Which organelle act as the brain or controlling center of all cellular activities? কোনটো অংগাণুৱে কোষৰ সকলো ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰা মগজু বা কেন্দ্ৰ হিচাপে কাম কৰে? এটা চেলৰ সকলোবিলাক ক্ৰিয়াকলাপ কোনে নিয়ন্ত্ৰণ কৰে? যেনেকৈ মগজুৱে মানুহৰ সকলো ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে ঠিক তেনেদৰে চেলৰো থাকে এটা তেনেকুৱা ব্ৰেইন। তাক কি বুলি কোৱা হয়? অপশ্যন কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নিউক্লিয়াছ। Next question number 9. Plant cells have large centrally located empty spaces that store cell shape maintaining turgidity. These are called. উদ্ভিদ কোষত কোষৰস সংৰক্ষণ কৰি কোষটোক টান কৰি ৰখা আৰু ডাঙৰ আৰু কেন্দ্ৰীয়ভাৱে অৱস্থিত খালী স্থানবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰগধানী বা ভেকুৱল। Next question number 10. The cell membrane is selectively permeable because it প্লাজমা বা কোষ আৱৰণখনক অৰ্ধভেদ্য বা বৰ্ণাত্মকভাৱে ভেদ্য বুলি কোৱা হয়। চিলেক্টিভলি পাৰ্মিয়েবল বুলি কোৱা হয় কাৰণ ই ভেদ্য মানে কি? যাৰ মাজেৰে পাৰ হৈ যাব পাৰে বস্তু এটা। তো চেল মেমব্ৰেনৰ মাজেদি বস্তু এটা পাৰ হৈ যাব পাৰে। গতিকে ইয়াক শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি allows only certain specific molecules to enter or exit while blocking others. কেৱল কিছুমান নিৰ্দিষ্ট অণুক পাৰ হৈ যাবলৈ দিয়ে আৰু আনবোৰক বাধা দিয়ে। সেইকাৰণে অৰ্ধভেদ্য আধা মানে ভেদ্য কিছুমান বস্তুৱে পাৰ হৈ যাব বাকী সকলো পাৰ হৈ যাব নোৱাৰে। Next question number 11. Chromosomes which carry hereditary characters from parents to offspring are composed of. পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশগত চৰিত্ৰ বহন কৰা ক্ৰমজমসমূহ কিহেৰে গঠিত? মানে ক্ৰমজমবিলাক হৈছে বংশগতিৰ বাহক। গতিকে এই ক্ৰমজমবিলাক কিহেৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি DNA and protein. প্ৰটিনৰ সহায়ত এই ক্ৰমজমবোৰ গঠন হয়। Next question number 12. Genes, the functional unit of inheritance, are segments of which molecular chain? বংশগতিৰ কাৰ্যক্ষম এককক জিন বুলি কোৱা হয়। তলৰ কোনটো আণৱিক শৃংখলাৰ একোটা অংশ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি DNA. Next question number 13. Prokaryotic cells are structurally distinguished from eukaryotic cells by the absence of. প্ৰকেৰিয়টিক আদি কেন্দ্ৰীয় কোষক তলৰ কিহৰ অনুপস্থিতিৰ দ্বাৰা ইউকেৰিয়টিক বা প্ৰকৃত কেন্দ্ৰীয় কোষৰ পৰা
পৃথক কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এ ৱেল ডিফাইন্ড নিউক্লিয়াৰ মেমব্ৰেন এক সুসংগঠিত সংকেন্দ্ৰক আৱৰণ নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ অৰ্গেনেলি চাৰ্ভ এজ এ চেনেল ফৰ ট্ৰেন্সপৰ্টিং মেটেৰিয়েলছ স্পেচিয়েলি প্ৰটিনছ বিটুইন ৰিজনছ অফ দ্য চাইটোপ্লাজম এণ্ড দ্য নিউক্লিয়াছ কোনটো অংগাণুৱে কোষ প্ৰৰস আৰু নিউক্লিয়াছৰ মাজত বিভিন্ন পদাৰ্থ বিশেষকৈ প্ৰটিন পৰিবহণ কৰাৰ এটা নলীসদৃশ পথ বা মাধ্যম হিচাপে কাম কৰে ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি এণ্ডোপ্লাজমিক ৰেটিকুলাম ER অন্তঃপ্ৰৰক্ষীয় জালিকা বুলি কয় যাক অসমীয়াত নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ অৰ্গেনেলি লুকছ লাইক ষ্টেক অফ ফ্লেটেণ্ড মেমব্ৰেন এণ্ড ইজ ইনভলভ ইন প্ৰচেছিং পেকেজিং এণ্ড ডিছপেচিং ছেক্ৰেশ্যন আউট অফ দ্য চেল কোনটো অংগাণু চেপেটা মোনাৰ থোপৰ দৰে দেখিবলৈ হয় আৰু ই পদাৰ্থৰ সংশোধন পেকেজিং আৰু কোষৰ বাহিৰলৈ ক্ষৰণ কৰা কাৰ্যৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গলগি এপাৰেটাছ গলগি অংগ গলগি বডি বুলি কোৱা হয় তাক নেক্সট কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইউনিচেলুলাৰ অৰ্গেনিজম তলৰ কোনটো এটা এককোষী জীৱৰ উদাহৰণ কিছুমান জীৱ এককোষী হয় কিছুমান বহুকোষী হয় তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব এইটো এই কুৱেশ্যনটো আগত আহি গৈছে প্ৰিভিয়াছ ইয়াৰবিলাকত কুৱেশ্যন নম্বৰ 16 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এমিবা নেক্সট কুৱেশ্যন নম্বৰ 17 cell wall of plants is primarily composed of which complex carbohydrate that provides structural strength উদ্ভিদৰ কোষবেৰখন ঘাইকৈ কি জটিল কাৰ্বহাইড্ৰেটেৰে গঠিত যিয়ে উদ্ভিদক দৃঢ়তা বা শক্তি প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চেলুলজ নেক্সট কুৱেশ্যন নম্বৰ 18 animal cells do not contain plastid contained colored pigments other than green like yellow or orange in flowers or fruits are called প্ৰাণী কোষত প্লাষ্টিড নাথাকে কিন্তু উদ্ভিদৰ ফুল আৰু ফলত থকা সেউজীয়াৰ বাহিৰেও অন্য ৰঙীন ৰঞ্জক থকা এই প্লাষ্টিকবিলাকৰ সেইটোৱে কাম তাৰমানে সিহঁতৰ ৰঞ্জক পদাৰ্থ থাকে সেউজীয়াৰ বাহিৰেও অন্য ৰঙীন ৰঞ্জক পদাৰ্থ তো এই প্লাষ্টিকবোৰক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰমোপ্লাষ্ট বৰ্ণকণা বা ক্ৰমোপ্লাষ্ট বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 19 what are the tiny pores present in the nuclear membrane that allow the exchange of materials between the nucleoplasm and cytoplasm called নিউক্লিয়াছৰ আৱৰণখনত থকা সৰু সৰু বিন্ধাবোৰক কি বোলা হয় যিবোৰে নিউক্লিয়াছৰ ভিতৰত আৰু বাহিৰত কোষ প্ৰৰসৰ মাজত পদাৰ্থৰ আদান প্ৰদান কৰাত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউক্লিয়াৰ প'ৰ্ছ বা সংকেন্দ্ৰক ৰন্ধ্ৰ নেক্সট কুৱেশ্যন নম্বৰ 20 ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম RER looks rough under a microscope because of the attachment of the which particle on its surface খহটা অন্তঃপ্ৰৰক্ষীয় জালিকা RER পৃষ্ঠভাগত কি কণা লাগি থকাৰ বাবে অনুবীক্ষণ যন্ত্ৰত ইয়াক খহটা দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাইবজমছ নেক্সট কুৱেশ্যন নম্বৰ 21 which cell organelle is responsible for cellular detoxification such as neutralizing poisons and drugs inside liver cells যকৃতৰ কোষত বিষাক্ত পদাৰ্থ আৰু দৰৱ নিষ্ক্ৰিয় কৰাৰ বাবে কোনটো কোষ অংগাণু দায়ী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম SER মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা নেক্সট কুৱেশ্যন নম্বৰ 22 the term cell was coined from a Latin word meaning a little room by which scientist in 1665 1665 চনত লেটিন শব্দ এটা সৰু কোঠা চেল মানে কি আছিলে লেটিন মিনিংটো এ লিটল ৰুম তাৰ পৰা অনুপ্ৰাণিত হৈ চেল শব্দটো প্ৰথমতে কোনজন বিজ্ঞানীয়ে ব্যৱহাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কি হ'ব ৰবাৰ্ট হুক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবাৰ্ট হুক নেক্সট কুৱেশ্যন নম্বৰ 23 what are the thin thread like structures floating in an entangled mass inside a non-dividing cells nuclear called কোষ বিভাজন নোহোৱা অৱস্থাত নিউক্লিয়াছৰ ভিতৰত থকা সূতাৰ দৰে মেৰিয়াই থকা জাল সদৃশ গঠনটো কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ক্ৰমেটিন নেটৱৰ্ক ক্ৰমেটিন জালিকা বুলি কোৱা হয় নেক্সট 24 which cellular structure is responsible for initiating cell division and organizing spindle fibers in animal cells but is absent in higher plant cells প্ৰাণী কোষত কোষ বিভাজন আৰম্ভ কৰা আৰু বেমেৰু সূত্ৰ গঠন কৰাৰ সহায়ত উচ্চ স্বৰৰ উদ্ভিদ কোষত অনুপস্থিত থকা অংগাণুটো কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ centrosome next 25 what is the fundamental structural and functional unit of all living organism সকলো জীৱৰে গঠনগত আৰু কাৰ্যগত মৌলিক এককটো কি এইটো অলপ ইম্পৰ্টেণ্ট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যনটো কি হ'ব টিস্যু চেল অৰ্গেন আৰু অৰ্গেনিজম আছে চাৰিটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেল নেক্সট কুৱেশ্যন নম্বৰ 26 who proposed the classic cell theory stating that all plants and animals are composed of cells সকলো
সকলো উদ্ভিদ আৰু প্ৰাণী কোষেৰে গঠিত বুলি প্ৰখ্যাত কোষ মতবাদ চেল থিয়ৰিটো কোনে আগবঢ়াইছিল? সেইটো ইম্পৰ্টেণ্ট। কোনে আগবঢ়াইছিল এই থিয়ৰিটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, স্লেইডেন আৰু সোৱান। অপশ্যন বি শুদ্ধ উত্তৰ। মনত ৰাখিব, এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 27, Rudolf Virchow later expanded the cell theory in 1855 by adding which famous tenet? 1855 চনৰ ৰুডল্ফ ভাৰ্চয় কোষ মতবাদত কোনটো গুৰুত্বপূৰ্ণ ধাৰণা সংযোগ কৰি ইয়াৰ সম্প্ৰসাৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অল চেলছ এৰাইজ ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ। পূৰ্বৱৰ্তী কোষৰ পৰাহে নতুন কোষৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 28, লিউকোপ্লাষ্ট আৰ স্পেচিফিক টাইপ অফ প্লাষ্টিড whose main function is to? লিউকোপ্লাষ্ট হৈছে এবিধ বিশেষ প্লাষ্টিড যাৰ প্ৰধান কামটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ষ্ট'ৰ ফুড মেটেৰিয়েল লাইক ষ্টাৰ্চ, অইল এণ্ড প্ৰটিনছ। শ্বেতসাৰ, তেল আৰু প্ৰটিনৰ দৰে খাদ্যবস্তু সঞ্চয় কৰাটোৱে হৈছে লিউকোপ্লাষ্টৰ কাম। নেক্সট কুৱেশ্যন নম্বৰ 29, হোৱাট ইজ দ্য ডেন্স rounded and non-membrane bound structure found inside the nucleus that act as the site for ribosome subunit synthesis? নিউক্লিয়াছৰ ভিতৰত থকা আৱৰণহীন ঘন আৰু গোলাকাৰ অংশটোক কি বোলা হয় য'ত ৰাইবজমৰ উপাদানসমূহ প্ৰস্তুত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নিউক্লিয়াছ। নেক্সট আৰু আজি ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, protoplasm is the physical basis of life. It includes which structural component? প্ৰট'প্লাজমক জীৱনৰ ভৌতিক আধাৰ বুলি কোৱা হয়। ইয়াৰ ভিতৰত তলৰ কোনকেইটা অংশ অন্তৰ্ভুক্ত? প্ৰট'প্লাজমত কি থাকে তাৰমানে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বোথ চাইটোপ্লাজম এণ্ড নিউক্লিয়াছ টুগেডাৰ। বোথ চাইটোপ্লাজম, কোষপৰক আৰু নিউক্লিয়াছ দুয়োটা একেলগে থাকে। গতিকে আজি কুৱেশ্যন ইমানেই আছিল। আশা কৰোঁ এই কুৱেশ্যনবোৰে আপোনালোকক উপকৃত কৰিব। থেংকছ ফৰ ৱাচিং টিল দ্য লাষ্ট অফ দ্য ভিডিঅ'।